কুম্ভকৰ্ণ নীতিৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ বেলহৰ সংমণ্ডলৰ অন্তৰ্গত বৰহেলচা গাঁৱৰ জনসাধাৰণে এটুপি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত। নলবাৰী জিলাৰ বেলহৰ সংমণ্ডলৰ অন্তৰ্গত বৰহেলচা গাঁৱৰ বৰহেলচা পানী যোগান আঁচনিৰ পানী যোগান ব্যৱস্থা ব্যাহত। হেলচাৰ পৰা কেন্দুবাৰী সংযোগী পথটো নিৰ্মাণ কাৰ্য চলাত 3 বছৰ পূৰ্বে নীতি বহিৰ্ভূতৰ বাবে বৰহেলচা পানী যোগান আঁচনি নিৰ্মাণ কৰা পাইপলাইন সংযোগ বিচ্ছিন্ন হয়। পূৰ্বে মাত্ৰ 1 ফুট দকৈ মাটি খান্দিয়ে পাইপলাইন সংযোগ কৰিছিল ঠিকাদাৰে। কিছু ঠাইত মাটিৰ ওপৰতে ওলাই আছিল পাইপলাইন, যাৰ ফলত নতুনকৈ পথৰ নিৰ্মাণ কাৰ্য চলাত পাইপলাইনৰ সংযোগ বিচ্ছিন্ন হৈ যায়, যাৰ ফলত বৰহেলচাবাসী ৰাইজ পানী যোগান আঁচনিৰ পানীৰ পৰা বঞ্চিত হৈছে। এই দুমাহ আমাৰ ৰাস্তাৰ কাম চলি থকাৰ কাৰণে পানীৰ পৰা আমি বঞ্চিত হৈ আছো। কিমান দিন বঞ্চিত? 2 মাহ হ'ল। কিহৰ কাৰণে পোৱা নাই? এই ৰাস্তাটো যে ভাঙি দিলা, এটা নতুনকৈ বনাই আছে আৰু পাইপ আগৰ ঠিকাদাৰে নাংমান কেনে খান্দি দি গৈছিল। এতিয়া এই জেচিপি দিয়ে খান্দি দিয়াৰ লগে লগে পাইপগিলা ফাটি গৈছে। বিভাগটোৰ মানুহ খবৰ লৈছে নে? ইয়াতে খবৰ আমাক লোৱা নাই, কিন্তু কাৰোবাক যদি লৈছে সেইটো গম পোৱা নাই আমি। এতিয়া আপুনি মুখ্যমন্ত্ৰীক আমাক কি অনুৰোধ জনায়? এতিয়া আমাক পানী দিয়াটো বিচাৰোঁ। আমি এতিয়া বিশুদ্ধ পানী পোৱা নাই আৰু একদম যি পানী পাইছোঁ আৰু কয়লৰ সেয়া খাইছোঁ, সেনেহেন আৰু পেটৰ অসুখ হৈ আছে। তাৰ বিনিময়ত গাৰো ছালৰ অলপ প্ৰব্লেম হৈছে। এই আৰু বৰ্তমানতো এইটো এই ৰাস্তাৰ যি কাম চলিল, আজি 2 মাহ হৈ গ'ল। ৰাস্তাৰ কাম চলাতে যিবিলাক পাইপ কিবা কিবি আছিল, এই হয়তো তেওঁলোকৰ এই জেচিবি কিবা কিবি এনে চিঙি ভাঙি লণ্ড ভণ্ড কৰিছে ৰাস্তাত। গতিকে সেইটো এটা নতুনকৈ বহালে আৰু আমি পানী পাম। গতিকে যদি পানীটো সোনকালে নিদিয়ে, আমাৰতো গাঁৱত বহুতৰে বেমাৰ কিবা পানী হৈছে। সাধাৰণ দমকলৰ পানী বা কোনোবাই খাল ডাঙৰ পানীও খাই আছে। গতিকে পানীটো উচ্চ আহিলে আৰু ভাল। মানে জল জীৱন যিজন ঠিকাদাৰ আছিল, আমি জনামতে 2.5 ফুট তলত খান্দিব লাগে পাইপটো। কিন্তু ওপৰতে খান্দি থৈ গৈছে। আচলতে ওপৰত খান্দি থৈ যোৱাৰ কাৰণে চব পাইপবিলাক চিঙি ভাঙি লণ্ড ভণ্ড হৈ গৈছে ৰাস্তা বনোৱা মানুহবিলাকে। গতিকে অতি সোনকালে যদি আৰু এইটো পুনৰ নিৰ্মাণ পানীৰ পাইপবিলাক নতুনকৈ দিয়াৰ কাৰণে সুব্যৱস্থা কৰিব বুলি মই আশা ৰাখিলোঁ। অহা নাই, এতিয়ালৈ অহা নাই, কোনো অহা নাই। বিভাগৰ যিজন মন্ত্ৰী আছে তেখেতক আপুনি কি আহ্বান জনায়? তেখেতক আহ্বান জনাইছোঁ এইটোৱে, তেখেতে সোনকালে অলপ গাঁৱলৈ আহি গাঁৱৰ পৰিস্থিতিবিলাক চাই মেলি তেওঁলোকে এই পানী দিয়াৰ ব্যৱস্থাটো সোনকালে কৰিব লাগে। পশ্চিম নলবাৰী হেলচাত আমি মানে পানী পোৱা নাই, খোৱা পানী। কিমান দিন হ'ল? 2 মাহমান হ'ল। কাৰণটো ৰাস্তাটো বান্ধিছে, বান্ধাৰ পিছত জেচিবিয়ে ৰাস্তাটো খান্দি দিছে, খান্দি দিয়াতে পাইপবিলাক ফাটি গৈছে। পাইপ কিমানমান দত বহাইছিল? পাইপটো 1 ফুটমান তলত বহাইছিল। এই কিছুমান জেগাততো পাইপখিনি ওলায়ে থাকে, দ জেগাখিনিত। বিভাগৰ কৰ্তৃপক্ষই আহিছে ইয়ালৈ? নাই, অহা নাই। এতিয়া আপোনালোকে পানী পোৱা নাই? এতিয়া পোৱা নাই। পাইপ কিমান ফুট তলত বহাইছিলে? 1 ফুটমান তলত বহাইছে। কিমান ফুট তলত বহাব লাগে? 2.5 ফুট তলত বহাব লাগে। নতুনকৈ ৰাস্তাৰ কাম কৰোঁতে পাইপলাইন ফাটি গৈছে। কি আহ্বান কৰিব এতিয়া? এতিয়া আমাক পানীৰ যোগান ধৰিব লাগে। পানী আমাক খোৱা পানীৰ যোগান ধৰিছিল, ধৰাতে যিতে ৰাস্তা আহিল, ৰাস্তা আহাতে পাইপগিলা চব ফাটি গৈছে। এতিয়া আমি পানী পোৱা নাই, কৰফে খাওঁ। এতিয়া আমাৰ সকলোৰে পেটৰ অসুখ হৈছে। এই বাহিৰৰ পানী খতে পইচা থকা মানে কিনি খাইছি, পইচা নহয় মানে কৰফে খাওঁ। আমি খালৰ পানী বটলি খাব লগা হৈছে। অফিচৰ মানুহ দেখা দেখিয়ে নাই, তাক পইচা পাইছি গুচি গৈছি। 2 মাহ হ'ল। 2 মাহ হ'ল। কোনোবা আহিছিল নাই? মানুহ কোনো অহা নাই। এতিয়া 2 মাহ আপোনালোকে পানী পোৱা নাই? পোৱা নাই। আৰু এইবিলাক পাইপবিলাক ওলাই কিনে বাহিৰত পৰি আছে। এতিয়া এই পাইপগিলা যদি তাহাক লাগে ডিপাৰ্টমেণ্টক নিয়ক, আমাক নালাগে আৰু দেই যদি ভালকৈ দিয়ক নতুন কৰি। নামত দিব নালাগে, ইয়াতে আমাক দেখাত থ'ব নালাগে, লৈ যাওক। নিউজ ডেস্ক ৰিপৰ্ট ইত্যাদি A to Z।